আজি দিছপুৰ জনতা ভৱনৰ সন্মুখত জনতা ভৱনত অসমৰ মন্ত্ৰী বিধায়ক সকলো ভিতৰত থকাৰ অৱস্থাত এগৰাকী অসমৰ থলুৱা মিচিং জনগোষ্ঠীৰ শিক্ষিত মহিলা, যিগৰাকী মহিলাই আজি ৩টা বছৰে নিজৰ লগতে প্ৰায় ১,০০০ৰ অধিক ১,২৩০টা পৰিয়ালক নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত চলাই অহা শিল হাকুৰ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আহিছে গায়ত্ৰী বড়ী। তেখেতক যি ধৰণে অসম আৰক্ষীয়ে পূৰ্ণহতীয়া চৰ সোধালে, ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু যিগৰাকী আৰক্ষী জোৱানে এই দুষ্কাৰ্য কৰিছে তেখেতক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰী আৰু জি পি সিং ডাঙৰীয়ালৈ, অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীলৈ আৰু জি পি সিং ডাঙৰীয়ালৈ আমাৰ এটা প্ৰশ্ন যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জি পি সিং ডাঙৰীয়া, আপুনি যে মৰেল লেচন দিয়ে আৰক্ষীক, যে আৰক্ষী জনতাৰ বন্ধু হ'ব লাগে, টুইট কৰে, ফেচবুকত লিখে, বিভিন্ন সময়ত কমেণ্ট কৰে, গতিকে আপোনালোকৰ আচলতে খোৱা দাঁত হাতীৰ নিচিনাকৈ বেলেগ আৰু দেখুওৱা দাঁত বেলেগ নেকি? মানে ৰাইজক কয় পুলিচ আৰক্ষী সদায় জনতাৰ বন্ধু হ'ব লাগে আৰু অন্যথা এনেকুৱা ট্ৰেইনিং দিয়া হয় নেকি যে যদি কোনোবা জনতাই সংগঠনে চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেতিয়াহ'লে তেওঁলোকক এনেকৈ পূৰ্ণহতীয়া চৰ সোধাব লাগে, নতুবা এনকাউণ্টাৰ কৰি দিব লাগে। এনেকুৱা ট্ৰেইনিং আপোনালোকে দিয়ে নেকি? আৰু যদি নিদিয়ে তেতিয়াহ'লে প্ৰমাণ কৰক যে যিগৰাকী আচলতে মহিলা আৰক্ষী জোৱানে গায়ত্ৰী বড়ীক আক্ৰমণ কৰিলে তেখেতক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত দেখুৱাওক যে আৰক্ষী প্ৰকৃতাৰ্থত জনতাৰ বন্ধু। আজি আন্দোলনটো কোনো সংগঠনে কৰা নাছিলে। আমি দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছোঁ শিল হাকু আন্দোলনৰ লগত, কিন্তু আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ নেতৃত্বত নাছিলোঁ। আজি ভুক্তভোগী ৰাইজে স্বতঃস্ফূৰ্তভাৱে যিহেতু 3 বছৰে 200খনতকৈ বেছি মেমৰেণ্ডাম দিলে, 150তকৈ বেছি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰাৰ পাছত চৰকাৰ যেতিয়া গা নলৰিল, আলোচনাৰ নামত যেতিয়া ভেকু ভাওনা কৰিলে, তেতিয়া তেওঁলোকে বাধ্য হৈ আজি বিধানসভাত জনপ্ৰতিনিধি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰতীকী অৰ্থত সাব্যস্ত কৰিছিলে। তাতে খৰ্গহস্ত হৈ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে আজি এনেধৰণৰ এগৰাকী থলুৱা যুৱতীৰ ওপৰত, এগৰাকী নিৰ্যাতিত যুৱতীৰ ওপৰত মাটি ভেটি পৰিয়াল স্বজন সকলো কাঢ়ি লোৱাৰ পাছত নিজৰ ন্যায় বিচাৰি যোৱা সময়ত খোদ জনতা ভৱনৰ সন্মুখত যি ধৰণে আক্ৰমণ কৰা হ'ল, এয়া নিন্দা আৰু গৰিহণা দিবৰ কাৰণে আমাৰ ভাষা নাই। গতিকে আমি অসম আৰক্ষীক তাৎক্ষণিকভাৱে সেই মহিলা জোৱানগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয় কথা হৈছে, শিল হাকুৰ আন্দোলনে এতিয়া নতুন বাৰ্তা পাব। জুইহতে খেলা কৰিছে অসম আৰক্ষী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে, কাৰণ আজি নিৰ্যাতিত আন্দোলনৰ নেতৃত্বকাৰী গায়ত্ৰী বড়ীৰ ওপৰত যি ধৰণৰ আক্ৰমণ চলালে, ইয়াৰ পৰা আপোনালোকে তীব্ৰ আৰু অধিক ভয়াৱহ আন্দোলনৰ মুখামুখি হ'বৰ কাৰণে অসম আৰক্ষী আজুৱাই থাকক। জুইৰ লগত খেলা কৰিছে, গতিকে মুখ্যমন্ত্ৰীক তাৎক্ষণিকভাৱে আমি এই আৰক্ষী জোৱানগৰাকীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাই আৰু শিল হাকু ৰাইজৰ দাবীৰ প্ৰতি যদি তেওঁলোকে এনেকৈ আওকাণ কৰে তেতিয়াহ'লে আজিৰ পৰা ভয়াৱহ আন্দোলনৰ মুখামুখি হ'বৰ কাৰণে সাজু হ'বলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ।